Hello guys, good morning. More onnota video lo apnalok swagatam janalo. Aji eta onnota recipe loi aise bor hundor recipe apnaloke sabosun. Thekya khini ani pena dhuniya ke dhui pokhali kuti lolu. Kuti loi pena efele piyaz kati thoisu dhuniya ke. Efele hol gahori mangkho logot dhekkia banam aji. Bahut tasty lage khai bena gahori mangkho logot dhekkia. Piece kita dekhise ki dhuniya lagise. Dekhile khao lagise. গাহৰি মাংসৰ লগত ঢেকিয়া বনাই লওঁ এফালে কেৰাহী পাতি দিলো তেল দি দিছো তেল বেছি নিদিওঁ যেহেতু গাহৰি মাংসত তেল বহুত ওলায় সেইকাৰণে তেল বেছি নাই দিয়া এতিয়া পিয়াজ দি দিওঁ পিয়াজখিনি ধুনীয়াকৈ ভাজি ললো গেছটো অকণমান কমাই দিওঁ যিহে গৰম পৰিছে হয় একদম গৰমত মানে আগত সোমাবলৈ মন নাযায় আৰু বনাবতো লাগিবই লৰা আৰু দেউতাকৰ কাৰণে হালধি দি দিছো গাহৰিখিনি মই বইল কৰি লৈছিলো সেইকাৰণে গাহৰিখিনি অকমান হিজা আধা হিজা হৈয়ে আছে সেইটো কাৰণে মই এতিয়া আলুখিনি ভাজি লওঁ এফালে আলু কাটি থৈছিলো আলু দি দিছো সোৱাদ অনুযায়ী নিমখ দি দিব অকমান দেৰি ঢাকন দি দিওঁ আলুখিনি সিজিবলৈ या आलू केइडोखर ढाकनखনৰ পৰা চাই লওঁ আলু কেইডোখৰ ধুনীয়াকৈ সিজি আছে এতিয়া মই কাটি লোৱা গাহৰিখিনি পেলাই দিওঁ এতিয়া অকণমান গাহৰিটো গলি তেলটো ওলাবলৈ দিম তাৰপিছতে মই ঢেকীয়া দিম অকণমান মছলা দিবলৈ লাগিব মছলা অকণমান দি দিওঁ চেণ্টটোৰ কাৰণে বেছি নাই দিয়া অলপ দি দিছোঁ ঢাকন লগাই দিওঁ এতিয়া ঢাকনখন আঁতৰাই অকণমান ৰচুন অকণমান থেঠিয়াই লৈছিলোঁ এতিয়া দি দিওঁ ধুনীয়াকৈ ৰচুনৰ গোন্ধটো এনেও ভাল লাগে মাংসত দিলে মানে গাহৰি তেলটো পূৰা ওলাই গৈছে ধুনীয়াকৈ এতিয়াহে মই ঢেকীয়াখিনি দিম ইয়াত ধুনীয়াকৈ গাহৰি তেল ওলাই গৈছে দেখিছে এৰে তেল হৈ গ'ল সেইকাৰণে গাহৰি বনালে বেছি তেল নিদিলেও হৈ যায় গাহৰিতে বহুত তেল ওলাই যায় এতিয়া ঢেকীয়াখিনি দি দিছোঁ আৰু ধুনীয়াকৈ ঢাকনখন দি দিওঁ এনেও কমি যাব ঢাকন দিলে কমি যাবগৈ গাহৰি ঢেকীয়াৰ লগত বনোৱা হৈ গ'ল এবাৰ বনাই খাই চাবচোন এইদৰে একদম বুজাব নোৱাৰা সোৱাদ ইমানেই ভাল লাগিব খাই এবাৰ খালে আৰু দ্বিতীয়বাৰ খাওঁ লাগিব কি ধুনীয়া কালাৰ আহিছে দেখিছে ভিডিঅ'টো যদি ভাল লাগিলে চাই লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব পাৰিলে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ বাই বাই